হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভালে আছে। আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ এই কণমানিজনীৰ পৰা, আমাৰ গুণগুণৰ পৰা। ৰাতিপুৱা মৰ্ণিং উঠি আজি যিহেতু অফ আছে, দোকানত আহিলোঁ। যিহেতু ভাইজানে একো এটা খোৱা নাছিলে, সেইকাৰণে তাক দোকানত যাব দি মই কিবা অলপ কাম আছিল সেইখিনি কাম কৰিলোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব গ'লেকে। তো আৰু ঘৰত ভেটিলোঁ। ঘৰত আহি আৰু কিবাকিবি কাম আছিল, ঘৰৰ চাফ চাফাই কামখিনি সেইখিনি কৰিলোঁ। যিহেতু আজি অফ পাইছোঁ, খ্ৰীষ্টমাছ ডে বুলি আজি ডে অফ আছে, গতিকে কিবাকিবি ঘৰৰে কাম কিছুমান আছিলে, সদায়তো কৰিব নাপায় ভালকৈ, সেইকাৰণে অলপ কামখিনি ভালকৈ কৰিলোঁ আজি। আপোনালোকে চাই থাকক ভিডিঅ'টো। কামবোৰ কৰোঁতে কৰোঁতে দিনটো কেনেকৈ পাৰ হৈ যায় গমেই নাপাওঁ। ইমান সৰু হৈ গৈছে দিনটো। তো এই ভাইজানৰ ৰুমটো মই অলপ চাফা কৰিলোঁ। চাফা কৰি উঠি গোটেইকেইটা ৰুম অলপ মুচিও দিলোঁ, যিহেতু বহুত লেতেৰা হৈ আছিল। সেইকাৰণে গোটেইখিনি ৰুমে মুচি দি ফেন দুখনো দি দিলোঁ, যাতে সোনকালে শুকাই যায়। তো আহি আৰু মই ভাত বনাব আহিলোঁ। ইয়াত দাইল বহাই দিছোঁ, ভাত বহাই দিছোঁ। ইয়াতে মাছ ফ্ৰাই কৰিব থৈছোঁ, আৰু ইয়াত শাক, আলু, পিঁয়াজ, জ্বালা গোটেইখিনি কুটি থৈছোঁ। কুটি থৈ ইয়াতে আৰু তেল বহাই দিছোঁ। মাছখিনি ফ্ৰাই কৰি উঠি শাকখিনি বনাবৰ কাৰণে জ্বালা আৰু পিঁয়াজ বহাই দিছোঁ। বহাই দিয়া শাকখিনি বহাই দিয়া হালধি, নিমখ এইবোৰ দি ভালকৈ ভাজিছোঁ। তাৰ মাজতে বহুত ক্ৰেভিং হৈ আছিলে পকৰী টেঙাটো খাব, সেইকাৰণে তাৰ মাজতে খাই দিলোঁ। আৰু মই যিহেতু অকলেই খাম, অকণমানে কৰিছোঁ। তো এই ফ্ৰাই কৰি থোৱা মাছখিনি শাকৰ লগতে দিব কৈছিল মায়ে, সেইকাৰণে একেলগে তাতে দি ভাত আঞ্জা গোটেইখিনি বনাই উঠি মই গা ধুব গ'লোঁ। গা ধুই আহি ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হৈ মই যিখিনি স্কিন কেয়াৰ আছিলে সেইখিনি কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদিহে ভাল পাইছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্টো কৰিব। ভাত সেইখিনি ফ্ৰেছ হৈ আহি আৰু মই দোকানত আহি গ'লোঁ, যিহেতু সি ভাত খোৱা নাই, ভাত খাব যাব।